নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰ স্বাগতম কৰিছোঁ বন্ধুসকল আশা কৰোঁ সকলোৱে ভালে আছে গতিকে 2025 যোনটো টেট অসম টেট হ'ব গৈ আছে আপোনালোকে স্পষ্টভাৱে গম পাই চাগে প্ৰায় 2023 সাৰে স্পষ্টভাৱে কৈছিলে যে 2 বছৰ পাছত টেট হ'ব গৈ আছে আৰু 2 বছৰ মানে আপোনাৰ 2025 জানুৱাৰী মাহত অসম টেট অনুষ্ঠিত হ'ব গৈ আছে আৰু এই অসম টেটৰ হোৱাৰ পাছতে এটা ডাঙৰ ভেকেন্সি আহিব LPUP টিচাৰৰ ক্ষেত্ৰত আৰু সেইটোৱে আপোনালোকৰ লাষ্ট ভেকেন্সি বুলি ক'ব পাৰি তাৰ পিছত আপোনাৰ 5-6 বছৰমান ভেকেন্সি নোলায় কাৰণ অসমত টিচাৰ ৰিক্ৰুটমেণ্ট বহুত হৈ যাব তেতিয়া এবাৰ হৈ আছে আপোনাৰ গম পাই চাগে LPUP ৰ ক্ষেত্ৰত টিচাৰ নিযুক্তি হৈ আছে PGT টিচাৰ হৈ আছে HS টিচাৰ হ'ব গৈ আছে আৰু তাৰ পিছত এটা টিচাৰ নিযুক্তি দিয়াৰ পিছত আকৌ যে ডাইৰেক্টলি টিচাৰ নিযুক্তি আকৌ ওলাব এইটো কথা নহয় তাৰ কাৰণে আকৌ 4-5 বছৰ আপোনাৰ ৰখিব লাগিব গতিকে এই অসম টেটটো আপোনালোকে কোৱালিফাই কৰা মাষ্ট বি ইম্পৰ্টেণ্ট হ'ব আৰু ইয়াৰ পাৰ্চেণ্টেজ ৰেটটো আপোনালোকে বঢ়োৱাৰ চেষ্টা কৰিব লাগিব এতিয়া গম পাই চাগে নতুন ৰুল মতে টেটৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ এক্সট্ৰা মানে যোনটো পাৰ্চেণ্টেজ ৰেটটো বঢ়োৱা হয় আপোনালোকে গম পাইছে প্ৰায় 80% মাৰ্ক আপোনালোকৰ টেটৰ পৰা লোৱা হয় বাকী আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা মাত্ৰ 20% হে লোৱা হয় গম পাই চাগে বন্ধুসকল গতিকে আপোনালোকে অসম টেটটো কোৱালিফাই কৰিব লাগিব আৰু ভালকৈ আপোনালোকে এক্সামটো দি পেলাই মাৰ্কটো পেটাৰ্ণটো বঢ়োৱাব লাগিব ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ নতুন যোনটো চিলেবাছ পেটাৰ্ণ থাকিব সেই সম্পৰ্কে জনাম কিবা পৰিৱৰ্তন হ'ব নেকি বন্ধুসকল যদি পৰিৱৰ্তন হয় আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে জনাই দিম LP আৰু UP যোনটো টেট হ'ব গৈ আছে এইটো অফলাইন যোগেদি হ'ব 100% কাৰণ অসম টেট আগৰ পৰা প্ৰচেছ চলি আছে অফলাইন জৰিয়তে আৰু এইবাৰো অফলাইন জৰিয়তেও হ'ব ঠিক আছে বন্ধুসকল আপোনালোকে অফিচিয়েল ৱেবছাইটত যোনটো ssa.government.in তাত গৈ পেলাই এপ্লাই কৰিব লাগিব আৰু চিলেবাছ পেটাৰ্ণ সম্পৰ্কে আজি আপোনালোকক অলপমান জনাই দিব বিচাৰিছোঁ আগৰ ভিডিঅ'টো মই কৈছিলোঁ চিলেবাছ পেটাৰ্ণ সম্পৰ্কে ডাইৰেক্টলি কোনো ধৰণৰ চেঞ্জেছ দেখা পোৱা নাপাব আপোনালোকে চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজিৰ ক্ষেত্ৰত 30 মাৰ্কছ থাকিব বাকী আপোনালোকৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 ৰ ক্ষেত্ৰত আপোনালোকৰ 30 মাৰ্কছ থাকিব লেংগুৱেজ 1 ৰ ক্ষেত্ৰত আছামিজ বেংগলী বড়ো মণিপুৰী নেপালী এইবোৰ লেংগুৱেজৰ ওপৰত আপোনালোকৰ 30 মাৰ্কছ থাকিব বাকী লেংগুৱেজ 2 ইংলিছটো কম্পালসৰি হ'ব বন্ধুসকল আপোনালোকে গম পাই চাগে সিটেটত লেংগুৱেজ 2 ৰো চেঞ্জ কৰিব পাৰি কিন্তু লেংগুৱেজ 2 অসম টেটত চেঞ্জ কৰিব নোৱাৰি আপোনালোকে চাই লওক ভালকে ওকে এতিয়া মই কৈ দিছোঁ মেথামেটিক্সৰ ক্ষেত্ৰত আপোনালোকৰ 30 মাৰ্কছ থাকিব ধুনীয়াকৈ চাই ল'ব পাৰিব আপোনালোকে আৰু এনভাইৰনমেণ্টেল ষ্টাডিৰ ক্ষেত্ৰত 30 মাৰ্কছ থাকিব টোটেল আপোনালোকৰ 150 মাৰ্কছৰ এক্সাম হ'ব আগৰ দৰে প্ৰচেছ হ'ব কিবা যদি পৰিৱৰ্তন হয় মই আপোনালোকক জনাই দিম আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ UPৰ ক্ষেত্ৰতো সেম আপোনালোকৰ সিলেবাছ পেটাৰ্ণ দেখা পোৱা যাব চাইল্ড পেডাগজি 30 মাৰ্কছ লেংগুৱেজ 1 30 মাৰ্কছ লেংগুৱেজ 2 30 মাৰ্কছ আৰু আপোনালোকৰ 60 মাৰ্কছ আপোনালোকৰ মেথামেটিক্স বা ছ'চিয়েল ষ্টাডিৰ ওপৰত থাকিব ঠিক আছে বন্ধুসকল টোটেল 150 মাৰ্কৰ এক্সাম হ'ব গতিকে এই এক্সামৰ কাৰণে বন্ধুসকল এইবাৰ অসম টেটটো যোনটো হ'ব গৈ আছে 2025ত এইবাৰ অলপমান কুৱেশ্যনটো অলপ ট্ৰিকি দিয়াৰ চান্স আছে ইমানো সিম্পল পেটাৰ্ণত নিদিয়ে গম পাই চাগে অসম টেট বহুত কেণ্ডিডেটে কোৱালিফাই কৰি ৰাখিছে আৰু এইবাৰ মাৰ্ক বঢ়োৱাৰ ক্ষেত্ৰত বহুত কেণ্ডিডেটে এপ্লাই কৰিব সেইকাৰণে বন্ধুসকল আপোনালোকে যদি কোৱালিফাই হ'ব বিচাৰে তেন্তে প্ৰিপাৰেশ্যন লেভেলটো অলপ বেছিকৈ কৰিব লাগিব ঠিক আছে বন্ধুসকল ইয়াৰ ক্ষেত্ৰত আৰু আপোনালোকে চাইল্ড পেডাগজিত কি পৰিব বা আপোনালোকৰ যিবোৰ মেথামেটিক্সৰ ক্ষেত্ৰত কি পৰিব যদি বিচাৰে মই নেক্সট ভিডিঅ'ত আপোনালোকৰ কাৰণে এইটো শ্বেয়াৰ কৰি দিম আজি ইমানেই ক'লোঁ যে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক আগন্তুক এক্সামৰ কাৰণে আৰু এইবাৰ যদি যিসকল কেণ্ডিডেটে চিটেট দিব ধুনীয়াকৈ দিয়ক কিবা অসুবিধা পালে আপোনালোকক মই নিশ্চয় হেল্প কৰি থাকিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপডেটবোৰ আপোনালোকে পাই থাকিব আৰু ৰেডি হৈ যাওক বন্ধুসকল অসম টেটৰ কাৰণে কাৰণ এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিলেহে সময় সাপেক্ষে আপোনালোকৰ বস্তুবোৰ ফুলফিল হ'ব তথা সম্পূৰ্ণ হ'ব চিলেবাছ ধন্যবাদ